গাঁৱৰ মানুহ। আমি চহৰত থাকি কেতিয়াও সেই যান্ত্ৰিকতাৰ মাজত থাকি এনেকুৱা এটা পৰিৱেশ কেতিয়াও নাপাওঁ। সেইবাবে হয়তো গুৱাহাটীৰ পৰা থাপলি মেলি নিজৰ গাঁওখনলৈ উভতি আহোঁ। ইয়াৰ গছবোৰৰ নাচন দেখি, নদীৰ কুলি কুলু শব্দই, তাতে আকৌ মাছমৰীয়াই মাছ মাৰে। কিমান যে এটা শান্ত পৰিৱেশ। নিজানত বহি চাই থাকোঁ, চৰাইৰ গুণগুণিনী গান শুনো, প্ৰতিজাক বতাহে মোক স্পৰ্শ কৰি যায়। এইবোৰনো ক'ত পাম আমি চহৰত বিচাৰি থাকিলে। সেইবাবে হয়তো আমি থাপলি মেলি নিজৰ গাঁওখনলৈ গুচি আহোঁ। আহিব এদিন এই ঠাইলৈ, আপুনিও ৰৈ যাব কিছু সময়ৰ কাৰণে। জুবিনদাৰ মায়াবিনী গান লগাই কিছু সময় ইয়াত ৰৈ যাব। নিজৰ জীৱনক বিচাৰি পাব। প্ৰতিজাক বতাহে আপোনাক চুই যাব, স্পৰ্শ কৰি যাব, আৰু আপুনি এটা জীৱনৰ সুমধুৰ টাইম বা সময় অতিবাহিত কৰিব পাৰিব। এই ঠাইতে আহিব, চাৰিওপিনে গছ, তাৰে কাষতে নদী, তাৰে ওচৰতে মাছমৰীয়াই মাছ মাৰি আছে। আপুনি কিছু সময়ৰ বাবে ইয়াতে ৰৈ যাব পাৰিব। কবিতাৰ কলি ওলাব আপোনাৰ মুখৰ পৰা, গানৰ সুৰ ওলাব ইয়াৰ পৰা। আহিবচোন এদিন এই ঠাইলৈ আপুনি। মই বিদ্যা শপত মিছা কথা কোৱা নাই আপোনাক। বৰ সুন্দৰ ঠাই, বৰ সুন্দৰ। পাৰিলে লগত এটা বহী কলম লৈ আনিব। কিছু কবিতা লিখিব পাৰিব ইয়াত, কিছু গানৰ কলি লিখিব পাৰিব আপুনি। ইয়াতে পাব আপুনি বহুত কিবা কিবি, যদি আপুনি চিন্তাশীল মানুহ। বিশেষকৈ নদীয়ে আপোনাক স্পৰ্শ কৰিব। সোৱা নদী, সেইটোৱে হৈছে নদী। তাত মাৰি থাকে মাছ। বতাহত হালি জালি থকা গছবোৰেও আপোনাক মিচিকিয়াই দেখি হাঁহিব যে কি কৰি আছে ই, আৰু আপোনালোকৰো সংগ বিচাৰে চাগে ইহঁতে। মোৰতো এনেকুৱা মন গৈছে যেন প্ৰতিটো সময়, প্ৰতিটো দিন ইয়াতে অতিবাহিত কৰিম, যদিও মোৰ বাবে সম্ভৱ নহয়। কিন্তু মই যেতিয়া ক'ৰবাৰ পৰা আহোঁ, ইয়াতে অকণমান ৰেষ্ট লওঁ। ইয়াত কিছু সময় নিজানত বহি জুবিনদাৰ কিছুমান গীত লগাই নিজক যেন জীৱনৰ লগত খাপ খুৱাই পেলাওঁ। আপুনি আহিব, বৰ ভাল লাগিব এই ঠাইত। মোৰ গাঁৱৰ ডেকা বন্ধুসকলকে কৈছোঁ, এই ঠাই আপুনি গোটেই চহৰ বিচাৰিলেও নাপাব। বৰ সুন্দৰ ঠাই। এই ঠাইত আহিব আপোনালোকে। তো আপোনালোকে আহিব ইয়াত, ভাল লাগিব। ঠাইখিনি চাই লওক আপোনালোকে। চাৰিওপিনে গছ, তাৰে মাজতে বতাহ, নৈ, মাছমৰীয়াই মাছ মাৰিব। কিমান যে শান্তিৰ এটা ঠাই।